মডেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি বিশেষ অনুৰোধ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান মডেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান মডেলৰ কাষত ধৰিত্ৰী চেতিয়া সাধনী জাতীয় বিদ্যালয় আৰম্ভণি সংকেত বজাৰ লগে লগে 18 আকস্মিক বক্তৃতা ঔদ্যোগিকৰণ কৰাৰ ফলত আৱৰ্জন স্তৰ ক্ষতি হৈছে ফলত আমাৰ যি তাৰ বাবে আমি সাৱধানীয় হৈছিল যে আমি অধিক পৰিমাণৰ গছ ৰোপণ কৰিব লাগিব লগতে ঔদ্যোগিকৰণ কিছুমান নিয়ম ৰাখিব লাগিব ফলত আমাৰ অজন স্তৰ সুৰক্ষিত হৈ থাকিব অজন স্তৰ ক্ষতি নহ'বৰ বাবে আমি সকলোৱে সজাগ আৰু সচেতন হোৱা উচিত। Hello. প্ৰতিযোগী সকলৰ প্ৰতি এটা বিশেষ ঘোষণা ইতিমধ্যে বিচাৰকসকলে নিয়ম ঠিক কৰি দিছে বক্তৃতা মুঠ 3 মিনিট সময় বিষয়সমূহ আমাৰ লিখি ৰখা হৈছে দুটা টিকেট টানিবলৈ সুবিধা পাব দুটাৰ ভিতৰত তেওঁলোকে নিজৰ পছন্দ অনুযায়ী এটা ক'ব পাৰিব গতিকে মই অনুযায়ী কোনোবা এটা বিষয় ক'ব পাৰিবা মই প্ৰথম সাধনী জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিদ্যালয় ৰক্তিম বৰা কল্যাণী হাইস্কুল নৱনীতা বৰা এলেংমৰা কমলিকা হাইস্কুল অনুষ্কা দাস একেখন বিদ্যালয়ৰ ছাত্ৰ ফটোৰূপা কলিতা সামগ্য ৰাজখোৱা চিন্তামণি আদৰ্শ শিশু নিকেতন পৰিণীতা শইকীয়া আদৰ্শ চিন্তামণি আদৰ্শ শিশু নিকেতন ঋতুপৰ্ণা দত্ত কেনেকুৱা ভাল কেতিয়াবা আহিলে নাই
টেবুলতে দি দিব লাগিব নহ'লে চকী এখন দিলেও হ'ব দুজন অসমৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত অসমত থকা 219টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰও এটি আৰু এইটো তেখেতসকলৰ সহযোগত প্ৰতি বছৰে আমি ছাত্ৰ ছাত্ৰী খণ্ডটোৰ ভিতৰৰ সকলো বিদ্যালয়ক আমন্ত্ৰণ কৰি আনি আমি এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতা হৈছে মডেল, এক্সটেম্পৰ স্পীচ আৰু পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতা আৰু লগতে আইডিয়া প্ৰতিযোগিতা। এই 4টা প্ৰতিযোগিতাত আজি আমাৰ ইয়াত আমাৰ খণ্ডৰ প্ৰায় 20খন বিদ্যালয় উপস্থিত আছে আৰু সেই সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই প্ৰতিযোগিতা ভাগ তীব্ৰ মানদণ্ডৰে তীব্ৰ প্ৰতিযোগিতামূলকভাৱে মই এই প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছে বুলি ভাবিছোঁ আৰু আমি এই ক্ষেত্ৰত বিদ্যালয়বিলাকক আমি বহুত ধন্যবাদ দিব লাগিব। তেখেতসকলে বহুত দূৰণিৰ পৰা আহি আমাৰ এই সৰুচৰাই ঘৰফলীয়া উচ্চ ইংৰাজী বিদ্যালয়ত আহি উপস্থিত হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমি দুপৰীয়া এটা বিজ্ঞানৰ জনপ্ৰিয় বক্তৃতা ডক্টৰ দীপালী খাৰঘৰীয়াৰ বাইদেউৰ যোগেদি কোৱাণ্টাম বিজ্ঞানৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক খুব এটা ভালদৰে বুজা নাই, সেয়েহে আমি বুজিবৰ কাৰণে এই বিষয়টিৰ ওপৰত আমাৰ এগৰাকী অধ্যাপিকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ দীপালী খাৰঘৰীয়া বাইদেউক মাতিছোঁ আৰু এতিয়া এই বক্তৃতা প্ৰতিযোগিতাটি আৰম্ভ হ'ব। ধন্যবাদ। কেইখন স্কুলে আজি ইয়াত যোগদান কৰিছে? ইয়াত 20খন স্কুলে যোগদান কৰিছে। যোৰহাটৰ নহয়, উত্তৰ পশ্চিম যোৰহাট খণ্ডৰ। কেৱল কাকডোঙাৰ পৰা এইফালে নিমাতী এইফালে একেবাৰে আমাৰ হেৰিলৈকে গোহাঁই টেকেলাকে। আজি এই বিশিষ্ট ব্যক্তি কোন কোন আছিলে? বিশিষ্ট ব্যক্তি আমাৰ বিচাৰকত আছিলে ডক্টৰ ত্ৰিদীপ ফুকন, ভিগুপতি হাজৰিকা, তাৰপিছত ডক্টৰ বুধিন দত্ত, ডক্টৰ ৰঞ্জন বৰা, স্বপন বেজবৰুৱা আৰু এনেকৈ প্ৰায় বিশিষ্ট ব্যক্তি আছে আৰু এতিয়া বঁটা বিতৰণী সভাত ডক্টৰ পি.চি. নেওগে সভাপতিত্ব কৰিব আৰু আমি এই খণ্ডটোৰ ওপৰত এখনি আমি ৰঙীন পত্ৰিকা আজি প্ৰকাশ কৰা হ'ব। যিহেতু আমাৰ প্ৰথমৰ পৰা আমি কি কাৰ্যসূচী কৰিছোঁ এই পত্ৰিকাত আছে আৰু বিষয়ৰ বিভিন্ন ধৰণৰ ছবিবিলাক আছে। সেইখিনি লৈ পেলাই আমি সেইটো পত্ৰিকা আমি উদ্বোধন কৰিম। ইয়াৰ কাৰণে আমাৰ জিলাৰ খণ্ড সমন্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈ আহিব আৰু 2-4জন তেনেকৈ বিশেষ ব্যক্তি আহি উপস্থিত হ'ব।